Hey guys, Assalamu alaikum. মাৰ ঘৰত আছোঁ যিহেতু আপোনালোকে জানেই এইফালে টিকলাক খোৱালোঁ আৰু টিকলাক খোৱাৰ পিছত যোনটো মানে কি ক'ম আৰু এনেকুৱাকৈ কিবা এখন ৱাৰ জিকি আহিছোঁ নেকি ইমান কষ্ট লাগে আশাকো হোৱাওঁতে তাৰপিছতে এয়া হোৱাই মেলি এতিয়া কেইটামান কাপোৰ চাই আছোঁ ঈদৰ কাৰণে যিহেতু ঈদত ইণ্ডিয়ান ৱেৰ পিন্ধিলে ভাল লাগে ট্ৰেডিশ্যনেল টাইপ অলপ আৰু তাৰপিছত মোৰ ইমান টোপনি ধৰিছে চকুটো ৰঙা হৈ গৈছে চাই মেলি অৰ্ডাৰ দিলোঁ লগত বাৰ্থডে কাপোৰ দিলোঁ তো এতিয়া যাওঁ ব'লক ডিনাৰ কৰি লওঁ তাৰপিছত হৈ যাম আৰু ডিনাৰ কৰিলোঁ কৰি পিনে কেকৰ অৰ্ডাৰ কেইটামান আছিলে সেইকেইটাও বনাই ল'লোঁ যিহেতু মোৰ টি টাইম কেকৰ অৰ্ডাৰ আছিলে এইফালে বাটাৰস্কচ ফ্লেভাৰ টি টাইম কেক আৰু মোক বহুতে সোধে যে আপুনি প্ৰিমিক্স দি বনাই নেকি মই প্ৰিমিক্স ইউজ নকৰোঁ মোৰ কেকত আৰু এইফালে দেখিছে দালি পৰিলে দালি ভৰাওঁতে তো সেইফালে দুটা বনাই ল'লোঁ আৰু লগতে চকলেট কাপ কেক চকলেট বেণ্টো কেক আৰু লগতে আছিলে চকলেট হাফ কেজি এটা এণ্ড 1 কেজি টি টাইম কেক এটা অৰ্ডাৰ এইফালে গোটেইকেইটা অৰ্ডাৰ বঢ়াই দিয়া হৈছে লগতে এইফালে দালিও বনাই লৈছোঁ গেছ এটা খালী হওঁতে আৰু আজি দালি একদম চিম্পলকৈ বনাম আলুৰ লগত দালি বনাম খাই ভাল লাগে এইফালে দেখিছে এটা নমাইছোঁ এটা দিছোঁ আৰু এনেকুৱা হৈছে অৱস্থা ৰাতি বাজিছে 10টা আৰু এইপিনে চাহ বৰষুণ দি অৱস্থা শেষ পূৰা ইমানেই বৰষুণ টোপ একদম যি বতাহ দিছে মানে আৰু মই এইখিনি এতিয়ালৈকে হোৱাই নাই 10:30 বাজি গ'ল 10:30 বাজিছে আৰু কেকৰ যিহেতু অৰ্ডাৰ বহুত আছে সেইখিনি কমপ্লিট কৰি আছোঁ আৰু লগতে মাৰ সেইখিনি ফুল বাগিচাখন একদম ভাত চাত হৈ শেষ এতিয়া আৰু বেছিকৈ আহিছে তো গাইজ একদম ভাত চাত খাই পেলাই কালি ৰাতিপুৱা লগ পাম ডিনাৰ কৰিলোঁ তাৰপিছতে কাপ কেক এটা খাই দিলোঁ যিহেতু মিঠা খাব মন গ'ল তো এইখিনি মোৰ কেকখিনি হৈ গ'লহি আৰু এইখিনিতে মই ঢাকি মেলি একদম আপোনালোকক ৰাতিপুৱা লগ পাম যিহেতু মোৰ চকু একদম মানে মুট খাই গৈছে আৰু হেই গাইজ গুড মৰ্ণিং আজি হয় নেক্সট ডে মৰ্ণিং এইপিনে চাহ লৈছোঁ আৰু আজিকালি যিটো মই চেনি নাখাওঁ চাহৰ লগত মায়ে মিঠাই আনিছে কিন্তু খোৱা নাই তো এয়া কাপ কেক এটাই খালোঁ যিহেতু ইমান মিঠা মই আজিকালি নিবিচাৰোঁ খাবলৈ লগত কেকখিনি লৈ গ'ল পাৰ্চেল এটা আহিলে কি জানেনে মোৰ গ্লছাৰী পাৰ্চেল মোক খুৱাই আৰু কেইটামান যিহেতু মই এইবিলাক নহয় এইকেইটা বস্তু বিস্কুটকেইটা খাই মই বহুত বেছি ভাল পাওঁ তো মোৰ এইকেইটাই অৰ্ডাৰ থাকে তো লটি চক'বাই অৰ্ডাৰ কৰিলোঁ হাইড এণ্ড চিকৰ এইটো বিস্কুটটো অৰ্ডাৰ কৰিলোঁ চকৰ ৰোলটো তাৰপিছত লগতে এইফালে আছিলে চক'পাই নে কি কয় মই ইমান ভালকৈ এইটো চোৱাই নাই যিহেতু দুটা থাকে ন এনেকুৱা এটা পূৰা ফুল চকলেটি এটা হোৱাইট এণ্ড চকলেটি তো এই চক'পাই আৰু তো এয়া অৰ্ডাৰ কৰিলোঁ এইখিনি তিনিটাই লগতে এইপিনে ইলেকশ্যনৰ ৰিজাল্ট চাই আছোঁ যিহেতু লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্ট দিছিলে 4 জুন আৰু এতিয়া আশফাকক গা ধুৱাম তো গাইজ গা চা ধুৱাই লওঁ এইফালে মোৰ বেণ্টো লগত কাপ কেকছৰ এটা হেম্পাৰ অৰ্ডাৰ আছিলে সেইটো মই বনাই ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তাৰপিছত মই গা ধুব গ'লোঁ গা চা ধুই পেলাই এইপিনে দালি হৈ গ'ল ভাত এইপিনে বনাই আছে আৰু লগতে মই চিকেন বনাই দিছোঁ পটলৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ পটল ফ্ৰাই উইথ ৰাইচ ফ্ল'ৰ মানে পটল ফ্ৰাই পিঠাগুড়িৰ লগত তো এয়া পটল ভালকৈ কাটি ল'লোঁ যোনটো ওপৰৰ বাকলিলৈকে পূৰা এৰাই লৈছোঁ এইপিনে দি দিছোঁ 3টা জোখত মই দি দিছোঁ পিঠাগুড়ি যিকোনো চাউল মানে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি হ'লেই হ'ব আৰু তাৰপিছত ইয়াতে দিছোঁ মই জিৰা দিছোঁ এইপিনে হালধি দিছোঁ জিৰা দিছোঁ লগতে অলপ জলকীয়া গুড়ি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ তাৰপিছত এইখিনি মই ভালদৰে পানী দি পেলাই মিশ্ৰণখিনি মিক্স কৰি ল'ম গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া পটলটো মই এনেকৈ লগাই লৈছোঁ পটলৰ ফ্ৰণ্টৰ ছাইডে লাগে কিন্তু বেক ছাইডে নালাগে কিন্তু মই আৰু অলপ পানী দি পেলাই ভালদৰে লগাই লৈছোঁ তাৰপিছত ইয়াতে এখন টাৱা লৈছোঁ তাতে মিঠাতেল দি দিছোঁ গৰম হৈ যোৱাৰ লগে লগে মই বৰাখিনি ভাজি লৈছোঁ অসমীয়াত ক'ব গ'লে পটলৰ বৰা আৰু নহ'লে ইংলিছত ক'ব গ'লে পটলৰ ফ্ৰাই আপোনালোকে যোনটো ভাল পায় ক'ব পাৰে খাবলৈ টেষ্টি হয় ৰেচিপিটো ট্ৰাই কৰিব আজিকালি ভাবি আছোঁ এটা ব্লগত এটা ৰেচিপি আৰু মিনি ব্লগ দিম জনাবচোন আজি অলৰেডি 3টা মিনি ব্লগ গ'লেই মোৰ তো কেনেকুৱা পাই জনাব তো এইপিনে গোটেইখিনি পটল ভাজি লৈছোঁ এতিয়া
এইপিনে আমাৰ পটল পূৰা ৰেডি হৈ গ'লহি খাবলৈ আৰু বিৰাট ভাল হৈছিলে খাই মেলি ল'লোঁ আৰু ওলাইও ল'লোঁ যিহেতু মিষ্টাৰ আহিছে ল'বলৈ কাৰণে আৰু এয়া এতিয়া মই ওলাই মেলি বহি আছোঁ মায়ে বনাইছিলে চাহ কিন্তু মই গৰম লাগিলে মই চাহ নাখালোঁ ক'ল্ড ড্ৰিংক আৰু লগতে মই কেক খাই ল'লোঁ আশফাকক তাৰ নানীয়েকে ৰেডি কৰাই আছে যিহেতু যোৱা সময়ত তাৰ নানীয়ে আৰু নানাকে ৰেডি কৰায় ঘৰত আহিলোঁ মই আৰু এইপিনে মই বৰা এটা বনাইছিলোঁ ৰেচিপিটো পিছত ব্লগত শ্বেয়াৰ কৰিম বাৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ গাইজ নেক্সট ভিডিঅ'ত বহুত জলদি লগ পাম তো মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই গাইজ থেংক ইউ ফৰ ৱাচিং লাভ ইউ অল